আজিকালি ছোৱালীয়ে ঘৰত নকৰে আজিকালি ছোৱালীয়ে ঘৰত নকৰে কি গতি হ'ল শুনক এই আমাৰ সহযোগিতা কৰিছে আপোনালোকে মই আমাৰ এই নলবাৰী জিলাৰ বৰকুৰাৰ পুখুৰীপাৰৰ সমন্বয়ৰ বিহুৰ তৰফৰ পৰা অসমৰ সকলো জাতি ধৰ্ম বৰ্ণবাসী ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। সকলোৱে জানে যে আমি এই নলবাৰী জিলাৰ বৰকুৰা অঞ্চল আমি এতিয়া 8 নম্বৰ ৱাৰ্ডত ভৰি দিলোঁ। গতিকে আমাৰ বৰকুৰা সমন্বয় ক্ষেত্ৰৰ ৰঙালী বিহুখন এইবাৰ আমাৰ ত্ৰয়োদশ বাৰ্ষিক ৰঙালী বিহু। গতিকে এই ৰঙালী বিহু আমি প্ৰতি বছৰে উলহ মালহেৰে আমি এই আয়োজন কৰোঁ। আজি 1 বহাগৰ দিনা আমি ৰাতিপুৱা পতাকা উত্তোলন, সমন্বয় ক্ষেত্ৰৰ ৰঙালী বিহুৰ ফুলাম গামোচা উত্তোলন, স্মৃতি তৰ্পণ, লগতে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা সকলো ৰাইজে ওলাই আহিছে। আৰু আটাইতকৈ মোৰ কাৰণে সুখবৰ যে আমাৰ বয়োজ্যেষ্ঠ ব্যক্তিসকল, আই মাতৃসকল আৰু শিল্পীসকল ওলাই আহিছে। সুন্দৰকৈ আমাৰ অসমীয়া জাতিৰ স্বাভিমান ফুলাম গামোচা আৰু আমাৰ যি ধৰণৰ চাদৰ মেখেলা ঘৰত বোৱা কটা আৰু লগতে আমাৰ মুগাৰ মেখেলা চাদৰ পিন্ধি ওলাই আহিছে। পৰম্পৰাগতভাৱে এইটো আমাৰ কাৰণে এটা স্বাভিমান অসমীয়া জাতিৰ কাৰণে। গতিকে ভাল লাগিছে। আমি সকলো হিন্দু মুছলমান ৰাইজে এই বৰকুৰা সমন্বয় ক্ষেত্ৰৰ স্থায়ী মঞ্চত আমি ৰঙালী বিহু উদযাপন কৰোঁ। আজি 1 বহাগৰ দিনা আমি ইয়াত বাৰেৰহণীয়া অনুষ্ঠান আহঁতৰ তলত আমি পাতিছোঁ। ইতিমধ্যে সকলোৱে জানে যে অতীতৰ সেই বিহু আহঁতৰ তলত যি বিহু পাতিছিল মুকলি বিহু, তাৰ পৰম্পৰা আমি ৰাখিছোঁ। এই বৰকুৰাবাসীয়ে হিন্দু মুছলমান ৰাইজে আমি সকলোৱে সহমত জগাই আমি সমন্বয়ৰ ক্ষেত্ৰৰ ৰছীডালত একত্ৰিত হয় এই আহঁতৰ তলত আমি বহাগ বিহু পাতিছোঁ, ৰঙালী বিহু পাতিছোঁ। আমি গৌৰৱ কৰিব বিচাৰোঁ বৰকুৰা অঞ্চলে, এই পুখুৰীপাৰৰ সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মানুহে আমি গৌৰৱ কৰোঁ প্ৰতিটো মুহূৰ্তত যে আমাৰ এই বিহুখন ভাল হয়। গতিকে আমাৰ ভাল ইয়াত বিহু দল আহে, ভাল আমাৰ কৌতুক অভিনেতা আহে, ভাল শিশু শিল্পী ইয়াত নাচে অসমীয়া গীতৰ আধাৰত, আৰু ভাল আমি ইয়াত সংগীতৰ যিসকল আমাৰ গায়ক আছে তেখেতসকলক আমি আমন্ত্ৰণ কৰোঁ। গতিকে আমাৰ পৰৱৰ্তী সময়ত আজি আমি যি ধৰণে মঞ্চ বিহু কৰিম, এই মঞ্চ বিহু আমাৰ আটক ধুনীয়া হ'ব। গতিকে আমাৰ এই বৰকুৰা ৰাইজে আমাৰ ৰঙালী বিহু অসমৰ বাপুতিসাহোন বিহুক আমি সুন্দৰভাৱে আদৰোঁ। আৰু এই পুখুৰীপাৰতো আমাৰ মাঘ বিহু উদযাপন হয়, এই মাঘ বিহুকো আমি সমান্তৰালভাৱে আদৰোঁ। গতিকে আমাৰ এই বৰকুৰা পুখুৰীপাৰত হিন্দু মুছলমান ৰাইজৰ ৰঙালী বিহুৰ এটা পৰম্পৰা আছে। গতিকে এই পৰম্পৰাভাৱে আমি অনাগত দিনতো এনেকৈ চলি যাম বুলি আমি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ। ধন্যবাদ। আৰু ৰঙালী বিহুত সকলো ৰাইজৰ অসম তথা ভাৰতকে ধৰি সকলো ৰাইজৰ কুশল মংগল হওক, মহাপ্ৰভু ভগৱন্তে
সকলোকে কুশলে ৰাখক, দেশৰ মংগল হওক, তাকে কামনা কৰিছোঁ। ধন্যবাদ।